সকলোকে প্ৰভুৰ নামত জয় মসিহ। আজি মই আনিছোঁ গীতমালা ৩ অধ্যায় ১ৰ পৰা ৮লৈকে আৰু ৪ অধ্যায় ১ৰ পৰা ইয়াতো ৮লৈকে। আজি আমি চাম ৩ অধ্যায় আৰু ৪ অধ্যায়। হে জিহুৱা, মোৰ শত্ৰু কিমান বাঢ়িছে, মোৰ বিৰুদ্ধে অনেক লোক উঠিছে। অনেক লোকে মোৰ প্ৰাণৰ বিষয়ে কয়, ঈশ্বৰ তাৰ নিমিত্তে পৰিত্ৰাণ নাই। তথাপি হে জিহুৱা, তুমিয়ে মোৰ চাৰিওফালে ঢাল, তুমিয়ে মোৰ গৌৰৱ আৰু মোৰ মূৰ তলুটা। মই বৰ মাতেৰে জিহুৱাৰ আগত প্ৰাৰ্থনা কৰোঁ, তাতে তেওঁ মোক পৰিত্ৰাণৰ পৰ্বতৰ পৰা উত্তৰ দিয়ে। মই শুলে আৰু টোপনি গ'লে, মই সাৰ পালে, কিয়নো জিহুৱা মোৰ ৰক্ষক। যিবোৰে মোৰ বিৰুদ্ধে চাৰিওফালে সজ্জিত হৈ আছে, মই সেই অযুত লোকলৈ ভয় নকৰোঁ। হে জিহুৱা, উঠা, হে মোৰ ঈশ্বৰ, মোক পৰিত্ৰাণ কৰা, কিয়নো তুমি মোৰ সকলো শত্ৰুৰ দাঁতৰ হাড়ত আঘাত কৰোঁতা, তুমি দুষ্টবোৰৰ দাঁত ভাঙোতা। জিহুৱাতেই পৰিত্ৰাণ আছে, তোমাৰ প্ৰজাবিলাকৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকক। আজি আমাক গীতমালা ৩ অধ্যায় ১ৰ পৰা ৮লৈকে ভাল কথা কৈছে। কিয়নো আমাক যোন মানুহে আমাৰ কাৰণে জাল বা তাৰণা কৰিব চাই, ঈশ্বৰে কেতিয়াও সেইবোৰৰ বঞ্চনা সফল হ'ব নিদিয়ে বুলি কৈছে। আজি আমাক বাইবেলত জানিব দিছে, আমাৰ জীৱনত যিহে পৰিস্থিতি নাহক বা যিয়ে দুখ বিপদ নাহক, যিয়ে সমস্যা নাহক, আমাক প্ৰাৰ্থনা কৰিব দিছে, কেতিয়াও কমজোৰ হ'ব দিয়া নাই। আমাক গীতমালা ৩ অধ্যায় ১ৰ পৰা ৮লৈকে ইয়াত আমাক বাইবেলত কৈছে, আমাক দুৰ্বল হ'ব দিয়া নাই, কিয়নো আমাক প্ৰাৰ্থনা কৰিব দিছে। কিয়নো ঈশ্বৰে আমাৰ লগত সদায় দিন থাকে, আমি য'তেকি নাযাওক, যিয়ে নকৰক, ঈশ্বৰে আমাৰ লগতে থাকে বুলি কৈছে। সেইকাৰণে আহক আমি গীতমালা ৩ অধ্যায় ১ৰ পৰা ৮লৈকে যেনেকৈ কৈছে, আমি ঈশ্বৰৰ বাক্যমতে ভালদৰে চলি যাওঁ আৰু আমি প্ৰাৰ্থনা কৰি থাকোঁ। এতিয়া মই পঢ়িম গীতমালা ৪ অধ্যায় ১ৰ পৰা ৮লৈকে। হে মোৰ ন্যায়সাধক ঈশ্বৰ, মই প্ৰাৰ্থনা কৰা কালত মোক উত্তৰ দিয়া। ঠেকত পৰোঁতে তুমি মোক বহল ঠাই দিছিলা। মোক কৃপা কৰা, মোৰ প্ৰাৰ্থনা শুনা। হে মনুষ্য সন্তানবিলাক, কিমান কালনো মোৰ গৌৰৱ অপমানিত হৈ থাকিবা? কিমান কালনো তোমালোকে আশাৰকে ভাল পাই মিছালৈ কাৰবাৰ কৰিবা? কিন্তু জানিবা, জিহুৱাই নিজৰ নিমিত্তে সূতজনক বেলেগ কৰি ৰাখিলে। মই জিহুৱাৰ আগত প্ৰাৰ্থনা কৰা কালত তেওঁ শুনিব। তোমালোকে ভয় কৰা, পাপ নকৰিবা। তোমালোকে নিজৰ সাক্ষত মনতে কথা কোৱা আৰু নিজুম দি থকা। তোমালোকে ধাৰ্মিকতাৰ বলি উৎসৰ্গ কৰা আৰু জিহুৱাত বিশ্বাস কৰা। অনেক লোকে কয়, কোননো আমাক মংগল প্ৰাপ্ত কৰিব? হে জিহুৱা, তোমাৰ মুখৰ দীপ্তি আমাৰ ওপৰত উদয় কৰা। যি কালত তেওঁবিলাকৰ শস্য আৰু দ্ৰাক্ষাৰস অধিক হয়, সেই কালৰ আনন্দতকৈও তুমি মোৰ মনত অধিক আনন্দ দিছা। মই শান্তিৰে শয়ন কৰিয়েই টোপনি যাম, কিয়নো হে জিহুৱা, অকল তুমিয়েই মোক নিৰ্ভয়ে বাস কৰোঁতা। আজি আমাক গীতমালা ৪ অধ্যায় ১ৰ পৰা ৮লৈকে ভাল কথা কৈছে। আজি আমাক কৈছে বাইবেলত, তোমালোকে পাপ নকৰিবা বুলি কৈছে, আৰু তোমালোকে নিজৰ মনতে কথা কোৱা, নিজুম দি থকা বুলি কৈছে। আমাক মনতে ঈশ্বৰৰ লগত প্ৰাৰ্থনা কৰি থাকিব দিছে, আৰু ঈশ্বৰৰ হাতক আমাক মনতে প্ৰাৰ্থনা কৰি নিজুম দি থাকিব দিছে। আহক আমিও বাইবেলত কোৱা মতে যে যেনেকুৱা আমাক গীতমালা ৪ অধ্যায় ১ৰ পৰা ৮লৈকে কৈছে যে পাপ কৰিব দিয়া নাই আৰু আমাক নিজুম দি থাকিব দিছে। আহক আমি পঢ়ি থাকোঁ আৰু আমি মনতে প্ৰাৰ্থনা কৰি ঈশ্বৰৰ লগত ভালদৰে লাগি থাকোঁ, কিয়নো আমি নাজানো ঈশ্বৰৰ দিন আৰু সময়বোৰ। সেইকাৰণে আমি ঈশ্বৰৰ লগত ভালদৰে লাগি থাকোঁ।